নমস্কাৰ, লাইভ নিউজ নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান পঢ়াশালীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। মই শহীদুল ইছলাম আৰু আজি আমি আমন্ত্ৰণ কৰি আনিছো স্কলাৰ একাডেমীৰ বিজ্ঞান শিক্ষক গোলাপ হোসেন ছাৰক আমি আমন্ত্ৰণ জনাই আনিছো আৰু আমি ষ্টুডিঅ'ৰ মাজলৈ গোলাপ হোসেন ছাৰক আহিবলৈ অনুৰোধ জনাইছো। আৰু প্ৰথমতে আমি এখন ফুলাম গামোচাৰে ছাৰক সম্বৰ্ধনা জনাম আৰু তাৰ পিছতে হয় আজি ধন্যবাদ জনাইছো আপোনাক অনুষ্ঠানৰ মাজলৈ। আৰু আজি কি বিষয়ত আপুনি ছাত্ৰ ছাত্ৰীক পাঠদান? নমস্কাৰ, মই প্ৰথমতে কৰোনা ভাইৰাছৰ আতংক আৰু কেন্দ্ৰীয় চৰকাৰৰ লকডাউন মানি গৃহবন্দী হৈ থকা লগতে শিক্ষাৰ পৰা বঞ্চিত হৈ থকা ছাত্ৰ ছাত্ৰীসকলক বিশেষ অনুষ্ঠান পঢ়াশালীৰ জৰিয়তে লাইভ নিউজৰ তৰফৰ পৰা পাঠদান দিয়াৰ যি পদক্ষেপ লোৱা হৈছে তাৰ কাৰণে মই লাইভ নিউজ কৰ্মকৰ্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে অসমত চলিত বৰ্ষৰ 2-2.5 মাহ পাঠদান হোৱাৰ পিছত স্কুল কলেজসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়। এই সময়খিনিত মই এটা ধাৰণা কৰিছোঁ প্ৰায় 1 বা 2 বা 3টা চেপ্টাৰ শেষ হৈছে। সেইকাৰণে মই আজি ছাত্ৰছাত্ৰীসকলক 4 নম্বৰ চেপ্টাৰ দ্বিঘাত সমীকৰণটো পাঠদান দিয়াৰ কাৰণে এটা প্ৰয়াস কৰিম। দ্বিঘাত সমীকৰণ শিকিবলৈ হ'লে আগতে দ্বিঘাত সমীকৰণটো কি এইটো জানিব লাগিব। গতিকে এই বিষয়ে অলপ শুনি লওক তোমালোকে। দ্বিঘাত সমীকৰণ কাক বোলে? যদি আমি সুধো তোমালোকক দ্বিঘাত সমীকৰণ কাক বোলে, তেনেহ'লে হ'ব এনচাৰটো হ'ব যে যিবোৰ বহুপদৰ মাত্ৰা 2 আৰু যাক আমি সমীকৰণ আকাৰত প্ৰকাশ কৰিব পাৰোঁ তাকেই দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। এটা এক্সাম্পল দিলে তোমালোকে ভালদৰে বুজি পাবা। এক্সাম্পলটো চোৱা, twice x square plus x plus 3 is equal to 0. চোৱা, এইটো এটা বহুপদ আৰু ইয়াক সমীকৰণ আকাৰত প্ৰকাশ কৰা হৈছে। গতিকে এই ধৰণৰ সমীকৰণক দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। অৰ্থাৎ দ্বিঘাত সমীকৰণক এটা আৰ্হি আছে। আৰ্হিটো হ'ল ax square plus bx plus c is equal to 0. য'ত a, b, c belongs to r real number আৰু a not is equal to 0. এই ধৰণৰ আৰ্হিক সমীকৰণক দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। গতিকে এতিয়া আমি আৰম্ভ কৰিম দ্বিঘাত সমীকৰণৰ প্ৰথম অনুশীলনী 4.1। প্ৰথম কুৱেশ্যন কি কৈছে শুনি লোৱা তোমালোকে। তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। 1 নম্বৰ কি আছে? 1 x plus 1 whole square is equal to 2 whole into x minus 3. এই অংকটো দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰি চাব লাগে। এতিয়া এইটো সমাধান কৰোঁতে আমাৰ প্ৰথমতে লক্ষ্য কৰিব লাগিব এই আৰ্হিটো ax square plus bx plus c is equal to 0. এনেকুৱা আৰ্হি এইটো হয় নেকি? যদি হয় তেনেহ'লে এইটো দ্বিঘাত সমীকৰণ হয়, যদি নহয় তেনেহ'লে এইটো দ্বিঘাত সমীকৰণ নহয়। আমি এইটো সমাধান কৰি চাওঁ। সলিউশন x plus 1 whole square is equal to 2 whole into x
minus 3 implies so x plus 1 whole square এটা আমি সূত্র ভাঙিব লাগিব a plus b whole square এটা আমি নিশ্চয় সকলে জানো এটা বহুত আগৰ সূত্র a plus b whole square is equal to আমি কি লিখিব পাৰো a square plus twice ab plus b square এই মতে ভাঙিলে এটা হ'ব x square plus সূত্ৰৰ মতে 2 হয় 2 into x into 1 plus 1 square is equal to 2 এই 2 ৰে এখিনি পূৰণ কৰিলে 2 into x twice x আকৌ 2 ৰে -3 পূৰণ কৰিলে minus plus into minus minus 2 into 3 6 এতিয়া x square plus 2 into x into 1 is equal to twice x and 1 square is equal to 1 is equal to twice x minus 6 implies এটা আমি এখানে আমি বাওফালে পক্ষান্তর কৰি লৈ আহিম আৰু পক্ষান্তর কৰিলে আমি জানো পক্ষান্তর কৰাৰ এটা নিয়ম আছে যদি প্লাস থাকে পক্ষান্তর কৰিলে এটা মাইনাস হয় আৰু মাইনাস থাকিলে পক্ষান্তর কৰিলে এটা প্লাস হয় হরণ থাকিলে এটা পূরণ হয় আৰু পূরণ থাকিলে এটা হরণ হয় তো এটা আমি এখানে যদি আমি পক্ষান্তর কৰি লৈ আহো আগতে এখানে আমি লিখিলাম x স্কয়ার প্লাস twice x প্লাস 1 এটা দেখা যায় কি twice x to প্লাস হয়ে আছে গতিকে এইফালে পক্ষান্তর কৰি আনিলে এটো কি হ'ব minus twice x হ'ব আকৌ ছয় এটো minus 6 to minus হয়ে আছে এটা পক্ষান্তর করলে কি হ'ব plus 6 হ'ব is equal to ইয়াত কি থাকিল একো নাই মানে 0 থাকিল এতিয়া আমি এটো ক্যালকুলেশন করি যে x স্কয়ার আৰু কত নাই গতিকে এটো x স্কয়ার হ'ব তাৰ পিছত twice x আৰু minus twice x is equal to কি হৈ যায় 0 হৈ যায় plus twice x আৰু minus twice x গতিকে আমি এনেকৈ কাটিব পাৰো তারপর থাকিল plus 1 আৰু plus 6 plus 1 আৰু plus 6 আমি যোগ কৰিলে কিমান হ'ব plus 7 আর ইফালে কি থাকিল 0 এতিয়া আমি হে আৰভিটো চাব লাগিব হেটো আৰভি লগত এটো মিলে নেকি যে ax স্কয়ার plus bx plus c is equal to 0 তো ইয়াত x স্কয়ার আছে আৰু bx মানে bx এর মানটো ইয়াত 0 হৈ আছে আৰু c এর মানটো কিমান আছে 7 আছে গতিকে এটো দ্বিঘাত সমীকৰণৰ হে আৰভিটোৰ লগত মিলে গতিকে আমি লিখিব পাৰিম যে যেহেতু সমীকৰণটো ax square plus bx plus c are here equal to 0 c are here গতিকে প্রদত্ত সমীকরণটো এটা দ্বিঘাত সমীকরণ এটা দ্বিঘাত সমীকরণ এইটো অংক সমাধান কৰা হৈ গ'ল এতিয়া এক নম্বৰত আছে 1 ৰ পৰা 8 লৈকে আছে ইয়াৰ পৰা আৰম্ভ দুটা মান অংক মই কৰি দিম বাকি বিলাক তোমালোকক হোমৱৰ্ক হিচাপে দিয়া হ'ব তোমালোকে কমেন্টত হোমৱৰ্কখিনি কৰি ফটো মাৰি কমেন্টত দিবা মই চেক কৰি আকৌ তাৰ ৰিপ্লাইটো দিম এতিয়া মই কৰিম 1 নম্বৰ পৰা হ'ল এতিয়া 6 নম্বৰ অংকটো মই কৰিম 6 নম্বৰ Record 6 নম্বর আছে x square plus twice x plus 1 is equal to x minus 2 whole square. Solution করলে
x square plus thrice x plus 1 is equal to x minus 2 whole square. So এইটো কি কৰিব লাগে আমাৰ এই আৰ্হিত বনাব লাগে যদি এই আৰ্হিটো হয় ax square plus bx plus c is equal to 0 আৰ্হি হয় তেনেহলে কি হ'ব এটা দ্বিঘাত সমীকৰণ হ'ব সো আমি সলিউশন কৰি চাও কি হয় যদি তেনেকুৱা আৰ্হি হয় তেনে দ্বিঘাত সমীকৰণ হ'ব যদি তেনেকুৱা আৰ্হি নহয় তেনে দ্বিঘাত সমীকৰণ নহব implies x square plus thrice x plus 1 is equal to এইটো সাইটো আগৰ নিচিনা ঠিক এক নম্বৰ ওপৰত প্ৰায় অলপ এই সূত্ৰটো মিল আছে x minus 2 whole square তাহলে এইটো এটা সূত্ৰৰ লগত মিলিব a minus b whole square এই মতে এইটো ভাঙিব লাগিব a minus b whole square যিটো আমি কি পাও a square minus twice ab plus b square তো হেমতে ভাঙিলে হ'ব x square minus 2 into x into 2 plus b square মানে b মান আছে 2 square হবে implies x square plus thrice x plus 1 ইয়াত আমি এই পয়েন্টখিনি কৰি দিম x square minus 2 into x কি হ'ব twice x হ'ব into 2 is equal to 4x plus 2 square হ'ব 4 2 square কেনেকৈ 4 হয় এটা সকলোৱে হয়তো জানাই তোমালোকে 2 square is equal to 2 into 2 is equal to 4 implies এতিয়া আমি কি কৰিম এই গোটেইখিনি পদ আমি এখানে আমি সকলে আমি পক্ষান্তর কৰি দিম যে পক্ষান্তৰৰ নিয়মটো আগতে কোৱা হ'ল যে মাইনাস খিনি প্লাস হয় প্লাস খিনি মাইনাস হয় এতিয়া আমি পক্ষান্তর কৰিলে হ'ব x স্কয়ার এখানে আগতে লিখি লব লাগিব plus thrice x plus 1 এটা এখানে পক্ষান্তর করলে x স্কয়ার তো কি আছে প্লাস আছে এইটো পক্ষান্তর করলে হ'ব মাইনাস x স্কয়ার আকৌ 4x টু মাইনাস আছে এটা পক্ষান্তর করলে হ'ব প্লাস 4x আকৌ এইটো পক্ষান্তর করলে হ'ব প্লাস আছে এটা হ'ব মাইনাস 4 আর ইয়াত কি থাকে একো নাই মানে 0 এতিয়া আমি এইটো ক্যালকুলেশন কৰিম এই সমীকৰণটো ইয়াত দেখা যায় x স্কয়ার আছে আকৌ ইয়াত মাইনাস এটা x স্কয়ার আছে গতিকে এইটো প্লাস এটা x স্কয়ার আৰু মাইনাস এটা x স্কয়ার তেনে ইকুয়াল টু ভ্যালুটো কি হ'ব 0 হৈ যাব গতিকে আমি এইটো কাটিব পাৰো আৰু এটা আমাৰ কি থাকিল thrice x plus 4x plus thrice x আৰু plus 4x ইকুয়াল টু হ'ব 7x এটা 7x হ'ব পাৰে আৰু ইয়াত plus 1 আৰু minus 4 এইটো হ'ব plus 1 minus 4 ওপৰ plus 1 বাদ দিলে কিমান থাকিব minus 3 ইয়াত থাকিব 0 হৈ গ'ল এখিনি এতিয়া আমি হেই এইটোৰ লগত মিলাব লাগিব এই আৰ্হিটোৰ লগত যে ax স্কয়ার প্লাস bx প্লাস c এটো আৰ্হি হয় নে নহয় তো দেখা যায় যে ইয়াত স্কয়ার 2 আছে ইয়াত স্কয়ার 3 নাই গতিকে সেরকম আৰ্হি নহয় এটো আৰ্হি নহয় নহলে আমি কি লিখিম যে যেহেতু সমীকৰণটো ax square plus bx plus c is equal to 0 আৰ্হি নহয় গতিকে প্রদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় এখানে আমার 6 নম্বৰ অঙ্কটো শেষ হল এতিয়া আমি আৰম্ভ কৰিম 7 নম্বৰ অঙ্কটো একৰ 7 নম্বৰ হাত নম্বর আছে x plus 2 whole cube is equal to twice x whole into x square minus 1 আমি লিখি লম অঙ্কটো
x plus 2 whole cube is equal to twice x whole into x square minus 1. যেটা আমি সলিউশন করি চাও এইটো সমাধান কৰি চাও যে এইটো আবিত মানে নাই ax স্কয়ার প্লাস bx প্লাস c is equal to 0 আমরা ডাঙৰ কৰি লিখিম এইটো এটা তোমালোকে সহজতে ভালদৰে চাব পাৰা ax স্কয়ার প্লাস bx প্লাস c is equal to 0 এনেকুৱা আবিটো বনাব লাগিব যদি হয় এনেকুৱা আবিত নহলে এইটো দ্বিঘাত সমীকৰণ হয় যদি এনেকুৱা আবিত নহয় তেন্তে দ্বিঘাত সমীকৰণ নহয় so আমি implies x plus 2 whole cube এইটো ভাগত এটা উত্তৰ জানিব লাগিব a plus b whole cube a plus b whole cube কৰিলে আমি কি পাও a plus b whole cube is equal to a cube plus thrice a square b plus thrice ab square plus b cube এটা আমাৰ জানিব লাগিব এটো জানিলেহে আমি এটো ভাঙিব পাৰিম হেমতে ভাঙিলে হ'ব x cube plus 3 into x square into 2 plus 3 into x into 2 square plus 2 cube is equal to twice x whole into x square minus 1 implies এখানে আমি এটা ক্যালকুলেশন করি x cube plus 3 into x square thrice x square thrice x square into 2 6x square 6x square plus 3 into x thrice x into 2 square 2 square মানে 4 তাহলে 3 into x thrice x into 4 is equal to কি হবে 12x plus 2 cubed 8 the 2 cube কেনেকৈ ভাগে চোৱা 2 cube is equal to 2 ৰ ওপৰত 3 cube আছে মানে 2 টো নিজৰ লগত 3 বাৰ পূৰণ হৈ আছে 2 into 2 into 2 2 দ্বিগুণ 4 4 দ্বিগুণ 8 এটা সমলৰখিনি হ'ব পূৰণ কৰিলে twice x into x square twice x cube হ'ব আৰু twice x into minus 1 এটো প্লাস এটো মাইনাস দিকে প্লাস into minus minus হ'ব twice x into 1 twice x এটা আমি ফলাফলখিনি বাওফালে পক্ষান্তর কৰি দিম x cube plus 6x square plus 12x plus 8 is equal to পক্ষান্তর কৰি দিলে পক্ষান্তর কৰি দিলে হ'ব এটা প্লাস আছে minus twice x cube আর এটো মাইনাস আছে এটা হবে প্লাস twice x equal to at equal নাই মানে 0 এটা এই গোটেইখিনি সমীকরণ ক্যালকুলেশন কৰিলে আমি পাম ইয়াত x কিউব এটা প্লাস আছে আর এই ইফালে সোয়া এইটো মাইনাস twice x কিউব আছে গতিকে প্লাস x কিউব আর মাইনাস twice x কিউব গতিকে মাইনাস x কিউব হ'ব আৰু প্লাস 6x স্কয়ার আর ইফালে x স্কয়ার নাই গতিকে প্লাস 6x স্কয়ারে হ'ব আৰু প্লাস 12x আর ইফালে এই প্লাস 2x আছে গতিকে প্লাস 12x আৰু প্লাস twice x যোগ কৰিলে কিমান হ'ব প্লাস 14x আৰু ইফালে সংখ্যা কিমান আছে সংখ্যা আছে 8 প্লাস 8 ইকুয়াল টু 0 তো আমাৰ এইখিনি কৰা হৈ গল এটা আমি এই সমীকৰণটোৰ লগত মিলাম আমি এই সমীকৰণটোৰ লগত যে এইটো সমীকৰণৰ লগত মিলিছে দেখা যায় ইয়াত কিউব হৈ গৈছে কিন্তু এইটো সমীকৰণত আমাৰ কিউব নাই কিউব ইয়াত আছে এইটো সমীকৰণত নাই গতিকে এইটো আদিৰ লগত এই সমীকৰণটো মিলাই গতিকে আমি কি লিখিব পাৰিম যেহেতু সমীকৰণটো
ax square plus bx plus c is equal to 0 আর হিট নহয় গতিকে প্রদত্ত মানে এই সমীকরণটো প্রদত্ত সমীকরণটো এটা দ্বিঘাত সমীকরণ নহয় এইখিনিতে আমার 2 এর 1 নম্বর অঙ্কটো হয়ে গেল এতে আমি আরম্ভ করিম 2 এর 3 নম্বর অঙ্কটো 2 3 নম্বৰ অংকটো যদি তোমালোকৰ সন্মুখত কিতাপ আছে এবাৰ ধুনীয়াকৈ কৰি ল'ব পাৰা যে প্ৰশ্নত এইখিনিয়ে কৈছে যে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগে এতিয়া দিলে ধরা হল রামৰ বর্তমান বয়স x বছর এতেকে রামৰ মাকৰ বৰ্তমান বয়স কিমান প্ৰশ্নত কি কৈছিল যে ৰামৰ মাক ৰামতকৈ 26 বছৰ ডাঙৰ গতিকে ৰামৰ বয়স যদি 1 বছৰ হয় তেতিয়াহ'লে ৰামৰ মাকৰ বয়স কিমান বছৰ হ'ব x plus 26 26 বছৰ ডাঙৰ গতিকে x plus 26 বছৰ আমি কৈছে যে 3 বছৰ আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ হেতৰ বয়সৰ গুণফলটো 360 আজিৰ পৰা 3 বছৰ পিছত আমাৰ বয়স হ'ব 3 বছৰ পিছত আমাৰ বয়স এতিয়া যদি বৰ্তমান যদি 1 বছৰ থাকে 1 বছৰ হয় আমাৰ বয়স 3 বছৰ পিছত আমাৰ বয়স কিমান হ'ব যে এটা एग्जांपल দিয়া আছো মই এতিয়া ধৰা হল কোনোবা এজন ছাত্ৰৰ বয়স 15 বছৰ 15 বছৰ পিছত 15 বছৰৰ ছাত্ৰ এজনৰ 3 বছৰ পিছত বয়স কিমান হ'ব 18 বছৰ হ'ব তেনেহলে 15 লগত কিমান যোগ হৈছে 3 যোগ হৈছে ইয়াত ৰামৰ বৰ্তমান বয়স আছে 1 বছৰ গতিকে 3 বছৰ পিছত ৰামৰ বয়স হ'ব কিমান x plus 3 বছৰ 3 বছৰ পিছত ৰামৰ মাকৰ বয়স ৰামৰ মাকৰ বয়স কিমান হ'ব ৰামৰ মাকৰ বৰ্তমান বয়স আছিল x plus 26 বছৰ 3 বছৰ পিছত তেনেহলে কিমান বয়স হ'ব x plus 26 plus 3 এখানে ক্যালকুলেশন করলে হবে x plus 26 plus 3 is equal to x plus 26 26 এর লগত 3 যোগ করলে কিমান হবে 29 প্রশ্ন মতে কৈছে 3 বছৰ পিছৰ যেটো সিহঁতৰ বয়সৰ গুণফল সেই গুণফলটো হ'ব 360
সিহঁতৰ বয়সৰ গুণফলটো কৰি দিম আমি গুণফল কৰি দিম x plus 3 into x plus 29 is equal to কিমান হ'ব কৈছে 360 এইখিনি ক্যালকুলেশন কৰি চাও আমি যে পূৰণ কৰিম এটোৰা আমি এক পূৰণ কৰিম x into x x square আকৌ x into 29 plus 29x x रे এইখিনি পূৰণ কৰা হৈ গল x रे এক পূৰণ কৰা হৈ গল আকৌ x रे 29 পূৰণ কৰা হৈ গল এতিয়া x ৰ কাম হে এতিয়া আমি 3 ৰে পূৰণ কৰিম 3 ৰে আমি এই x পূৰণ কৰিম আকৌ 3 ৰে আমি 29 পূৰণ কৰিম এতিয়া সব 3 into x কৰিলে কিমান হ'ব 3x 3x और 3 into 29 করলে 87 is equal to 36 so এখানে আমি f দিয়ে লিখো implies x square so এখানে আমি এটা যদি ক্যালকুলেশন করো যে x স্কয়ার plus 29x plus 5x plus 87 is equal to 360 এই x স্কয়ার সহজে x স্কয়ার এটাই আছে গতিকে ইয়াৰ লগত কোনো পদ যোগ নহব 29x plus 3x এইটো যোগ কৰিলে কিমান হ'ব 32x plus 32x তাৰপিছত plus 87 is equal to 360 implies এতিয়া এই 362 যদি আমি পক্ষান্তৰ কৰি বাফলে লৈ আহো সোফলে প্লাস আছে ইফালে বাফলে লৈ আহিলে কি হ'ব মাইনাস x স্কয়ার plus 32x plus 87 minus 360 is equal to 0 implies এতিয়া 87 plus আৰু 362 minus এইখিনি ক্যালকুলেশন কৰিলে কি হ'ব x স্কয়ার plus 32x কিন্তু ডাঙৰটো মাইনাস হ'ব আৰু ইয়াৰ পৰা বিয়োগ কৰি দিলে হ'ব 360 minus 87 is equal to 3 7 2 2 7 3 is equal to 0 এতিয়া এই আৰহিটো এই সমীকৰণটো এই দ্বিঘাত সমীকৰণৰ যেটো আৰহি আছে সেই আৰহিৰ লগত মিলাব লাগিব যদি মিলিছে তেতিয়াহলে আমাৰ সেই দ্বিঘাত সমীকৰণৰ আৰহিটো আমি পাই গৈছো চাও আমি যে x স্কয়ার 32x minus 273 সো এইটো আৰহিৰ লগত এই সমীকৰণটো মিলি গৈছে গতিকে এইখিনি হয় মৰতি মৰমৰ ছাত্ৰীসকল আজি দ্বিঘাত সমীকৰণৰ পাঠদানত যদি কিবা ভুল ত্ৰুটি হৈছে মই ক্ষমা মাগিছো আৰু এই পাঠদানত যদি কিবা নুবুজা আছে বা বুজিবলগীয়া আছে তোমালোকে কমেন্টত জনাবা মই পৰৱৰ্তী ক্লাছত সেইখিনি সমাধান কৰি দিবলৈ চেষ্টা কৰিম আৰু বাকি একৰ কেইটামান বাকি আছে সমাধান কৰি দিবলৈ সেইখিনি তোমালোকৰ কাৰণে হোমৱৰ্ক হিচাপে ৰৈ গ'ল আৰু দুই কেইটামান আছে সেইখিনি তোমালোকৰ হোমৱৰ্ক হিচাপে ৰৈ গ'ল এইকেইটা হোমৱৰ্ক কৰি তোমালোকে যদি পৰা কমেন্টত ফটো ক্লিক কৰি আমালৈ সেন্ড কৰিবা মই চেক কৰি